প্ৰতিষ্ঠা দিৱস এই উপলক্ষে আজি আমি এখন মানে শান্তিৰ এটা সাংস্কৃতিক শোভাযাত্ৰা আমি ওলাব বিচাৰিছোঁ। এতিয়া ইন্দিৰা গান্ধী চাই ষ্টেডিয়ামৰ পৰা ওলাই দিল্লী ছেক্ৰেটাৰীয়েট পুনৰ আমি এই হললৈকে আমি আহিম আৰু এই ৰেলীৰ মহান উদ্দেশ্যটো হ'ল যে আমাৰ যি কলা সংস্কৃতি, আমাৰ যে সাহিত্য, আমাৰ যে ভাষা দিল্লীবাসীৰ লগতে দেশবাসী আৰু পৃথিৱীয়ে জানক আৰু আমি শৃংখলাবদ্ধভাৱে শান্তিপ্ৰিয় হিচাপে দেশৰ যি প্ৰগতি আৰু দেশৰ যি মানে সকলো দিশত আগবঢ়াই নিবৰ কাৰণে আমি সদায় দেশৰ নাগৰিক হিচাপে আমি কাম কৰি আহিছোঁ। আৰু এই দিল্লীৰ যি ৰাজধানী আছে, দেশৰ ৰাজধানী, বড়ো জাতিৰ বড়ো সমুদায়ৰ আমাৰ যিখিনি কলা সংস্কৃতি আছে, যিখিনি ৰীতি নীতি আছে, আমাৰ যিখিনি বৈশিষ্ট্য আছে, আমাৰ যিখিনি ঐতিহ্য আছে, এই আটাইবিলাক ঐতিহ্য বৈশিষ্ট্য আৰু কলা সংস্কৃতি, আমাৰ সাজপাৰ, আমাৰ যিবিলাক নাচ গান, আমাৰ যিবিলাক বাদ্যযন্ত্ৰ, খাম চিকুম জোতা, সকলোকে লৈ পেলাই আমি ইয়াত প্ৰদৰ্শন ওলাম। আৰু এই প্ৰদৰ্শনে এটা ঐতিহাসিক প্ৰদৰ্শন হ'ব। আজিলৈকে এই দিল্লীত, এই ৰাজধানীত কোনো মানে নৰ্থ ইষ্টত ৫,০০০ৰো অধিক ইয়াত এনেকুৱা ৰেলী প্ৰদৰ্শন হোৱা নাই। তো আমি এইটো সেইধৰণে ল'ব বিচাৰিছোঁ যে প্ৰথমবাৰৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত বড়োসকলে অসমৰ হৈ, বিটিআৰৰ হৈ, উত্তৰ পূৰ্বাঞ্চলৰ হৈ আৰু খিলঞ্জীয়া হৈ পেলাই সেই অঞ্চলত আমি এটা শোভাযাত্ৰা ওলাব বিচাৰিছোঁ, বৃহৎ এটা সাংস্কৃতিক শোভাযাত্ৰা, শান্তিৰ কাৰণে শোভাযাত্ৰা। আৰু এই চেগতে যোৱাকালি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল আৰু তেওঁ যিখিনি কথা, যিখিনি বাৰ্তা দেশবাসীক দিলে, বড়ো সমুদায়ক বা অসমবাসী, বিটিআৰ বড়োলেণ্ডবাসীক যিখিনি জনালে, মই তেখেতক এই আটাইবিলাকৰ কাৰণে তেখেতে যে আমাৰ সভাত উপস্থিত হ'ল, তেওঁ যথেষ্ট সময় দিলে, তাৰ বাবে মই বড়ো আৰু আন আন জাতি জনগোষ্ঠীৰ হৈ পেলাই মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু শান্তিৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কষ্ট লৈছে, আমাৰ অঞ্চলত শান্তি স্থাপনৰ কাৰণে যিখিনি তেওঁ কষ্ট কৰিলে, সেই কষ্টৰ যি ফল সেইটো সদায় অমৰ হৈ ৰ'ব। আৰু প্ৰধানমন্ত্ৰীৰ সেই বাস্তৱিক এটা মানে বাস্তৱ এটা যি এটা পদক্ষেপ, সেই পদক্ষেপে ভৱিষ্যত দিনত বড়োভূমিত, অসমত সদায় শান্তি আৰু সমন্বয় বাৰ্তা আনিব, তাকে মই কামনা কৰিছোঁ। আৰু তেওঁ আমাৰ কাৰণে শান্তিৰ প্ৰতীক হয়। আজি মোদী ডাঙৰীয়াই যদি শান্তি নানিলে হয়, বড়োলেণ্ডত, অসমত শান্তি স্থাপন হোৱাটো সম্ভৱ নাছিল। আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰায় ৮টা-৯টাকৈ যিখিনি সশস্ত্ৰ সংগ্ৰামীসকলৰ যি শান্তি স্থাপনৰ যি দিশ, সেইটো বাট মুকলি নহ'লে হয়। ইয়াৰ কাৰণে মোদী ডাঙৰীয়াৰ উপস্থিতি শান্তিৰ প্ৰতীক হয়। শান্তিৰ বাণী তেওঁ লৈ আনিছিল আৰু সেই শান্তি প্ৰতীক আৰু শান্তিৰ বাণী সদায় অমৰ হৈ ৰ'ব। মই আজি সেই দিল্লীৰ এই ৰাজধানীত মই আপোনালোকক প্ৰকাশ কৰিছোঁ। ধন্যবাদ। থেংক ইউ। দেখুৱাই আছে প্ৰায় ৫,০০০ৰো লোকৰ সমাগমেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। আৰু সাংস্কৃতিক শোভাযাত্ৰা ইয়াত দেখিবলৈ পাইছে। আৰু বড়ো অঞ্চলত আৰু এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ দিনৰ যি কাৰ্যসূচী আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত অকল মই দেখুৱাইছোঁ, এই মুহূৰ্তত দেখিব যে দীপেন বড়ো সহস্ৰাধিক সভাপতি দীপেন বড়ো আছে, মন্ত্ৰী ইউ জি ব্ৰহ্ম ডাঙৰীয়া আছে। আমি তেখেতৰ পৰাও জানিব বিচাৰিম। আৰু আজি ডাঙৰীয়াৰ আহিছোঁ, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কালি কিন্তু প্ৰধানমন্ত্ৰী আহিল শোভাযাত্ৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকে কি এক বাৰ্তা দিল্লীৰ পৰা অসমবাসী, উত্তৰ পূববাসী বা বিশ্বৰ পোনপ্ৰথমে মই মই ৰেলীটো আৰম্ভ হওঁতে মানে মনোপত আছিলে
কাৰণে ওলাব বিচাৰিছোঁ আমাৰ সাজপাৰ আমাৰ নাচ গান আমাৰ যিখিনি বাদ্যযন্ত্ৰ ভাৰতবৰ্ষৰ আমাৰ আৰণাই গামোচা ইয়াতে আমাৰ যিখিনি বড়ো মহিলা বড়ো চিকলা বড়ো তেওঁলোকে এতিয়া মানে নিজৰ সাজপাৰ কাৰণে আজিকালি আমাৰ জাতীয় গৌৰৱ আমাৰ গামোচা আৰণাই জীয়াই টেক যিখিনি পাইছোঁ সেইখিনি প্ৰদৰ্শন ধাৰণাটো নাই লাহে লাহে অসমৰ এই শোভাযাত্ৰা ইমানে 5,000ৰো অধিক শোভাযাত্ৰা আমি দেশৰ অৰ্থনীতিত আটাইতকৈ বৃহৎ শোভাযাত্ৰা হিচাপে ঐতিহাসিকভাৱে প্ৰতিষ্ঠা হ'ব মোৰ মনে এইটো কয় মই আত্মবিশ্বাসেৰে ক'ব বিচাৰিছোঁ যে বড়োসকলে অসমৰ বুকুত বড়ো ভূমিৰ বুকুৰ পৰা আজি নতুন দিল্লী দেশৰ ৰাজধানীত আহি পেলাই তেনে এটা প্ৰদৰ্শন কৰিছে दिनै दिन्थिफुंगोन बेजोंनो लोगोसे गुबुन गुबुन हारिनि मोसानाय दिन्थिफुंनाय बेखौबो जोङो बे रेलियाव जोङो लाखिनाय जादों लोगोसे जे जोंनि बेवहाय बाहागो लानायनि गेजेरजों जे जोङो गोजोन गोरोबथानि गेजेरजों जे जों गोजोन गायसननो हाबाय बे गोजोनखौ जोङो मुलुगनि मानसिफोरनो बे हादरनि राजधानी गोदान दिल्लीनिफ्राय जोङो फोरमायनो नाजादों बेनि थाखाय साफ्रोमबो जे जोंनि रेलियाव बाहागो लागिरि नोंथांमोना जेन माने बांद्राय जोङो गावजों गाव थोन बा गावजों गाव नानै नाथ्रोद नुथ्रोद बेवहायनो नुजानो हादों जोंनि मानगोनां आबसुनि प्रेसिडेन्ट दिपेन बर' सार आरो बेजों लोगोसे आरो पार्टिनि एमपि इउजि ब्रह्म सार आरो बेजों लोगोसे नुजानो हादों आरो बेवहाय राजु सार आरो बेराफारसेथिं नुनो मोनदों जोंनि मन्टु बर' सार गोबां गिदिर सुबुंफोरखौहाय बाहागो लानायखौ नुनो मोन्दों नोंथांमोना आरो बेवहाय जोंनि लरेन्स साराबो बेवहाय बाहागो लादों बहुद साफ्रोमबो जोंनि एमएलए एमपि मन्त्रि माने आरो बर' सार गासैबो जयैनो बेवहाय नुनो मोननाय जादों भिडिअखौ बेवहाय फोजोबथ'नाय जाहैबाय साफ्रोमबो नायगिरिफोरनिसिम गोजोननाय जासिहरो